নমস্কাৰ আপোনালোক সকলকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'ত আপোনাক জনাম যে আপোনালোকৰ এডিআৰই যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা হৈ গ'ল তাৰ আপোনালোকৰ ৰিজাল্ট কেতিয়া দিব আৰু আপোনালোকৰ যিটো ৰিজাল্টটো কেনেদৰে চেক কৰিব পাৰিব। আমি গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন আপোনালোকৰ এডিআৰই যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষা হৈ গ'ল। আপোনালোকৰ সেই আটাইখিনি পদৰ যিটো ৰিজাল্টৰ আপোনালোকৰ ডেটৰ ওপৰত এখন নটিচ আহি গৈছে। আপোনালোকক মই স্ক্ৰীনত নটিচখন দেখাই দিছোঁ। আপোনালোকৰ এডিআৰই যি 3rd গ্ৰেড 4th গ্ৰেড আপোনালোকৰ যিমানখিনি পদ আছিল আপোনালোকৰ আটাইখিনি পদৰ যিটো ৰিজাল্টটো আপোনালোকৰ একেদিনাই দিব। আপোনালোকৰ ৰিজাল্ট দিব আপোনালোকৰ মাৰ্চৰ 7 তাৰিখে। আপোনালোকৰ মাৰ্চৰ 7 তাৰিখে আপোনালোকৰ এডিআৰই যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ আপোনালোকৰ পৰীক্ষা হৈছিল আপোনালোকৰ সেই আটাইখিনি পদৰ ৰিজাল্টটো দিব। এতিয়া আপোনালোকৰ যিটো ৰিজাল্টটো চেক কৰিবলৈ হ'লে আপোনালোকৰ দুটা ৱেবছাইট আছে। আপোনালোকৰ সেই ৱেবছাইটত মই কৈ দিছোঁ আপোনালোকৰ www.assam.gov.in আৰু আপোনালোকে www.site.sebaonline.org। মই ৱেবছাইটতে আকৌ কৈ দিছোঁ আপোনালোকক www.assam.gov.in আৰু আপোনালোকৰ www.site.sebaonline.org। মই ডেছক্ৰিপশ্যনত আপোনালোকৰ যিটা ৱেবছাইট দুটাৰ লিংকটো দি থ'ম। আপোনালোকে সেই লিংকত গৈ আপোনালোকৰ যি এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ আপোনালোকৰ পৰীক্ষা দিছিল আপোনালোকৰ তাৰ যিটো ৰিজাল্টটো চেক কৰিব। আপোনালোকৰ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাছৱৰ্ড আছে সেইটা বহাই আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ যিটো ৰিজাল্টটো চেক কৰিব। আপোনালোকৰ যিসকলে আপোনালোকৰ 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা দিছিল তেওঁলোকৰ বহুত ভাল খবৰ। আপোনালোকে যি অপেক্ষা কৰিছিল অপেক্ষা অন্ত পৰিছে। আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে 7 মাৰ্চৰ দিনা আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আপোনালোকৰ 7 মাৰ্চৰ আপোনালোকৰ ৰিজাল্টটো কেইটা বজাত দিব আপোনালোকৰ তাত কোনো ধৰণৰ টাইম দিয়া নাই, কিন্তু আপোনালোকৰ 7 মাৰ্চৰ দিনাখন আপোনালোকৰ ৰিজাল্টটো আহি যাব। আপোনালোক খুব সম্ভৱতঃ দিনৰ 11টা বা 12টা বজাৰ ভিতৰত আপোনালোকৰ এডিআৰই যি 3rd গ্ৰেড 4th গ্ৰেডৰ আপোনালোকৰ ৰিজাল্ট পাই যাব। আপোনালোকে 7 মাৰ্চৰ আপোনালোকে দিনৰ 11টা পৰা 12টা বজাৰ ভিতৰত আপোনালোকৰ যি এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষাৰ তাৰ ৰিজাল্ট পাই যাব। গতিকে আপোনালোকে যিসকলে আপোনালোকৰ ৰিজাল্টত পাছ কৰিব সেইসকলে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আৰু যিসকলৰ ৰিজাল্ট বেয়া হ'ব, যিহেতু আপোনালোকে সকলোৱে পাছ নকৰে কিয়নো আপোনালোকৰ বহুতে পৰীক্ষা দিয়ে, সেইবাবে যিসকলে আপোনালোকে পাছ নকৰিব সেইসকলে বেছি দুখ নকৰিব। এডিআৰই আকৌ 3rd গ্ৰেড 4th গ্ৰেডৰ আপোনালোকৰ নতুন ভেকেঞ্চি আহি আছে। গতিকে আপোনাৰ যিটো ভুল হৈ গ'ল সেই ভুলটো আপুনি শুধৰণি কৰি আকৌ নেক্সটৰ বাবে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপুনি যদি এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰে তেন্তে আপুনি এতিয়া যিটো দুখ পালে সেই দুখটো নাপাব পাৰে। গতিকে আপোনালোকক আকৌ যিসকলে পাছ কৰে সেইসকলক বহুত বহুত শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।